হয় নিশ্চয়কৈ ক'ব লাগিব বন্যহস্তীৰ সমস্যাৰ এতিয়া জুৰুলা হৈছে ব্ৰহ্মপুৰ সমষ্টিবাসী আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক তাৰে এক দৃশ্যাংশ দেখুৱাবলৈ কাৰণে অনুৰোধ জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ সি কন্দুলিৰ পথাৰত আৰু পথাৰৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দৃশ্য দেখুৱাইছে যে শতাধিক হাতী এই পথাৰটোত এটা মুক্ত বিচৰণ কৰি ফুৰিছে আৰু এইটো আজিৰ দৃশ্য নহয় ইয়াত দৈনন্দিন সদায় দেখি থকা এটা দৃশ্য আৰু বনাঞ্চল নহয় জনাঞ্চলত এইদৰে মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ দলে আৰু এই হাতী জাকটো বিগত এমাহ ধৰি ইয়াত অৱস্থান গ্ৰহণ কৰি আছে যিহেতু দাঁতি কাষৰীয়াতে কন্দুলি চোৰাং বনাঞ্চল আছে সেই চোৰাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত তেওঁলোকে এইদৰে নামি আহিছে জনাঞ্চললৈ আৰু এটা কথাত ক'বলৈ গ'লে বৰ্তমান পাহাৰত বন্যহস্তীৰ বাবে যিটো বাসস্থান বা তেওঁলোকৰ আহাৰ সেইটো সম্পূৰ্ণ নাইকিয়া হৈ পৰিছে তাৰ ফলত তেওঁলোকে বনাঞ্চল এই পেলাই জনাঞ্চলত প্ৰৱেশ কৰিবলৈ ধৰিছে আৰু ইতিমধ্যে ধান যিহেতু কিছু সংখ্যক লোকে যদিও ঘৰত নিলে বহু সংখ্যক লোকৰ ধান এতিয়াও পথাৰত আছে সেই পথাৰৰ ধান কাটি এতিয়াও নিব পৰা নাই কৃষক ৰাইজে আৰু এই ক্ষেত্ৰত নগাঁও যিটো বন বিভাগ আছে নগাঁও বন বিভাগৰ দলসকল যদিও ইয়ালৈ আহে কিন্তু তেওঁলোকে হাতী খেদিব পৰা নাই বা হাতী সমস্যা ৰোধ কৰিব পৰা নাই সীমিত সংখ্যক বনকৰ্মীৰ দ্বাৰা এই সমস্যা ৰোধ কৰিব কেতিয়াও নোৱাৰে আৰু দেখা পোৱা গৈছে যে নগাঁও সদৰ আঞ্চলিক বন বিষয়া হ'ব বা কঠীয়াতলী আঞ্চলিক বন বিষয়া হ'ব তেওঁলোকে কিছু চেষ্টা কৰিছে প্ৰতিদিনাখনে বা নিশা হ'লেও তেওঁলোকে চেষ্টা কৰে কিন্তু সেই চেষ্টা তেওঁলোকে কোনো কামত অহা নাই আৰু কৃষকসকলৰ যি ধান খেতি ৰক্ষা হওক বা ঘৰ দুৱাৰ যিটো ভাঙিছে সেই সম্পূৰ্ণ ৰক্ষা কৰিব পৰা নাই এতিয়া কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে যে এই বন্যহস্তীৰ পৰা তেওঁলোকে কেনেদৰে মুক্তি লাভ কৰে আৰু এই কথাত ক'বলৈ যে বন ধ্বংসৰ ভয়ংকৰ পৰিণতি ভোগ কৰিব লগা হৈছে মানৱ জাতিয়ে আৰু আজি যদি বন ধ্বংস নহ'লহেঁতেন এইদৰে বন্যহস্তীৰ জাকটো কেতিয়াও জনাঞ্চলত দেখা পোৱা নগ'লহেঁতেন আৰু দিনক দিনে বৃদ্ধি পোৱা গৈছে যে পাহাৰসমূহ ধ্বংস হৈ গৈছে আৰু পাহাৰসমূহতো দেখা যায় যে যিহেতু কাৰ্বি আলং পাহাৰ কাষতে আছে কাৰ্বি লিং পাহাৰৰ পৰাই হাতী জাকটো ইয়ালৈ নামি আহে আৰু কাৰ্বি আলং পাহাৰ কাৰ্বি আলং চৰকাৰে ৰাজহ সংগ্ৰাহৰ নামত ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে কুঁৱাৰী যি আবণ্টন দিছে য'ত হাতীৰ বসতিস্থল বুলি কোৱা হয় বসতিস্থলত এতিয়া কুঁৱাৰী যিটো আবণ্টন দিয়া হৈছে সেই আবণ্টন কুঁৱাৰীৰ ফলতে তেওঁলোকৰ বাসস্থান কমি আহিছে খাদ্যৰ কমি আছে যাৰ ফল ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজ মই আৰু এজন দাদা এজন আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ আপোনালোকৰ যিহেতু হাতীৰ সমস্যাটো সদায় ইয়াত হৈ আছে ফৰেষ্টে ৰোধ কৰিব পাৰিছেনে নাই বাৰু নাই তেনেকেই নাই হয় প্ৰভু তেনেকেই মানে নাই নাহে আহি আৰু যায়গৈ তেনেকেই মই আৰু এজন দাদা আছে আপোনালোকৰ সমস্যাটোতো সদায় মুখামুখি হৈ আছে হয় সমস্যাটো সদায় হয় পুৱা গধূলি ধৰক এনেকৈ আহে যায় আকৌ তেখেতসকলকতো নেখেদিলেও নহয় এতিয়া আহে আকৌ গাঁৱে ভূঞে সোমাই খেদিব লগাত পৰে আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই মুহূৰ্তত নগাঁও বন বিভাগে গুলি ফুটাই হাতী জাকটো এই স্থানৰ পৰা খেদিবলৈ বিচাৰিছে কিন্তু এই হাতী জাকটো এতিয়া কোন দিশে যাব বন বিভাগেও যিহেতু অৱগত নহয় যিহেতু হাতী জাকটো বৰ্তমান য'ত অৱস্থান কৰি আছে চাৰিওদিশে গাঁও আছে এই গাঁৱৰ পৰা এতিয়া যিকোনো মুহূৰ্তত অঘটনি ঘটিব পাৰে কিন্তু বন বিভাগৰ কোনো পৰিকল্পনা নাই তেওঁলোকে দুই এজন বনকৰ্মীয়ে সেই গুলি ফুটাই হাতী খেদিবলৈ বিচাৰিছে কিন্তু আৰু দেখা পোৱা যায় যে বন বিভাগৰ যিটো উচ্চপদস্থ বিষয়াসকলে এই বিষয়াসকলক এই স্থানত কেতিয়াও দেখিবলৈ পোৱা নাযায় সীমিত সংখ্যক বনকৰ্মী কেইজনমানক পঠাই দিব ৰাইজৰ ফোন যাব যে হাতী ওলাইছে আৰু সেই বিষয়াসকলে বনকৰ্মী কেইজনমান ফুটাই দিব তেওঁলোকে দুই এজাক গুলি ফুটাব এইদৰে হাতী খেদে কিন্তু এই দেখা পোৱা গৈছে হাতীতে নিজৰ প্ৰাণৰ ভয়ত দৌৰি পলায়ন কৰিব লগা হৈছে যিহেতু বন বিভাগে গুলি ফুটাই আছে হাতী খেদিবৰ বাবে আৰু এক্সক্লুচিভ দৃশ্য প্ৰাগ নিজৰ কেমেৰাত বন্দী হৈছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাই আছে কিদৰে হাতীজাকে গগন ফালি তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিছে যিহেতু বন বিভাগৰ লোকে গুলি ফুটাই সেই হাতী খেদিবলৈ আছে আৰু দেখা পোৱা গৈছে ৰাইজো দৌৰি গৈছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে এই দৃশ্যটো সদায় এইদৰে কন্দুলি পথাৰত দেখিবলৈ পোৱা গৈছে আৰু এই কথাত ক'বলৈ গ'লে ব্ৰহ্মপুৰ সমষ্টিৰ আপুনি যদি চাই বালিজুৰি বামুণী কন্দুলি বৰবাৰী বা ব্ৰহ্মপুৰ কামপুৰ তুলসীমুখ সকলোতে এতিয়া বন্যহস্তীৰ সমস্যা দেখা পোৱা গৈছে আৰু পূৰ্বতকৈ দেখা পোৱা গৈছে যে বন্য সমষ্টিৰ যথেষ্টখিনি বৃদ্ধি পাবলৈ আছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাই আছে মই আৰু এজন মোৰ সতীৰ্থ সাংবাদিক তেওঁৰো আছে আপোনালোকে সদায় ইয়াৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আছে কিন্তু হাতীৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত দেখোন সফলতা বন বিভাগৰ কি ক'ব নিশ্চিতভাৱে ক'ব লাগিব যে বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ যি বন বিভাগ সেই বন বিভাগৰ পৰিকল্পনাৰ সদিচ্ছাৰ অভাৱৰ বাবে বন বিভাগে এই হাতীখিনি ইয়াৰ পৰা খেদিব পৰা নাই বিগত 10-15 দিন ধৰি ব্ৰহ্মপুৰৰ মাছমজিয়াত যি উপদ্ৰৱ চলালে ব্ৰহ্মপুৰৰ মাছমজিয়াত উপদ্ৰৱ চলোৱাৰ অন্তত এতিয়া কন্দুলিত অৱস্থান কৰিছে এইদৰে জনাঞ্চলত আচলতে অৱস্থান কৰি আহিছে কাৰ্বি পাহাৰ আৰু কন্দুলি পাহাৰৰ পৰা নামি অহা হাতী জাকে কিন্তু আচলতে বন বিভাগৰ সঠিক পৰিকল্পনা নথকাৰ বাবে হাতীখিনি খেদিব পৰা নাই মই পূৰ্বেই উল্লেখ কৰিছোঁ আৰু এটা কথা ক'ব লাগিব যে আজি যদি বন বিভাগে এই স্থানৰ পৰা খেদিছে হাতীখিনি কাইলৈ অন্য স্থানলৈ গৈছে এনেদৰে উপদ্ৰৱ চলাই আহিছে আচলতে ৰাইজক সকাহ দিব বন ধ্বংসৰ ভয়ংকৰ পৰিণতি নহয়নে এইটো বন ধ্বংসৰ ভয়ংকৰ পৰিণতি আজি পাহাৰত গছ গছনি কাটি তহিলং কৰিলে হাতীৰ বাসস্থান ধ্বংস কৰিলে হাতী ক'ত থাকিব হাতীৰ জনাঞ্চলটো নামি আহিবই কিন্তু মই এটাই উল্লেখ কৰিছোঁ যে বন বিভাগে এটা সঠিক পৰিকল্পনালৈ হাতীখিনি খেদিব লাগে দেখা গৈছে এই বিগত বৰ্ষতে এই অঞ্চলতে 18টাকৈ হাতী কৰুণ মৃত্যু ঘটিছিলে তাৰপিছত আজি 10 দিনৰ ভিতৰত 2টাকৈ হাতীয়ে মৃত্যুবৰণ কৰিব লৈছে তেওঁলোক বনাঞ্চলত নহয় জনাঞ্চলতহে মৃত্যু হৈছে আৰু খাদ্য বিচাৰি মৃত্যুবৰণ কৰিব লগা হৈছে
আচলতে ক'ব লাগিব যি 18টা হাতীৰ বন্যহস্তীৰ যি কৰুণ মৃত্যুৰ যি মৰ্মান্তিক দৃশ্য সেই দৃশ্য এতিয়াও আমাৰ চকুত আচলতে ভাহি উঠে আৰু সেই সঁচাই আচলতে এক হৃদয় বিদাৰক ঘটনা আছিলে তেনে ঘটনা নগাঁও জিলাতেই নহয় গোটেই বিশ্বতে আৰু সংঘটিত নহওক তাৰ বাবে এই যি বন ধ্বংস বৰ্তমানেও যি চলি আছে তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে বন ধ্বংস কৰিবলৈ বাদ দিয়ক আৰু এই যি বন্য জীৱ জন্তুক ৰক্ষা কৰক নিশ্চয়কৈ ক'ব লাগিব যে এই মুহূৰ্তত যদি অসমৰ বনমন্ত্ৰী মহোদয় চাই আছে তেনেহ'লে আপুনি বহৰমপুৰ সমষ্টিত যিটো বন্যহস্তীৰ যিটো সমস্যা আছে ইয়াৰ মূলতে আছে যে কাৰ্বি পাহাৰত যি ইটোৰ পিছত সিটোকৈ যদি কুঁৱাৰী অনুমোদন দিয়া হৈছে ৰাজহ সংগ্ৰহৰ নামত সেই কুঁৱাৰী স্থানসমূহত হাতীৰ বসতিস্থল আছিলে কিন্তু সেই বসতিস্থলসমূহত বৰ্তমান কুঁৱাৰী অনুমোদন দিয়া হৈছে গতিকে এই মুহূৰ্তত যদি অসমৰ বনমন্ত্ৰী মহোদয় পুনৰ জনাইছোঁ সেই কুঁৱাৰীসমূহ আপুনি নিবিদা বন্ধ কৰক সেই কুঁৱাৰীসমূহ বন্ধ কৰক সেই স্থানত বন্যহস্তী মুক্ত বিচৰণ কৰিবৰ কাৰণে দি দিয়ক নিশ্চয় তেতিয়া বহৰমপুৰ সমস্যাত যথেষ্টখিনি বন্যহস্তীৰ সমস্যা দূৰ হ'ব